আজি প্রথম আমার যশস্বী মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙরিয়াই ইয়াত মুখ্যমন্ত্রী হিসাবে এই খেলপথাৰতে তেখেতে আপোনালোকক মাৰ্গদৰ্শন কৰিব। হাই গাইজ, মোৰ পিছফালে আছে হেলিকপ্টাৰখন, দেখিছে নহয়? আৰু এই হেলিকপ্টাৰতে আহিছে আমাৰ সকলোৰে মৰমৰ মামা, লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ। মানুহ কেনেকুৱা হৈছে চাব দে। আৰু লগতে সৰু সৰু বাচ্চাবিলাকো আহিছে মামাক চাবলৈ, দেউতাকৰ কান্ধত উঠি আছে। চাওকচোন বাৰু সেইবিলাক, দেখিছে নহয়? হেতা ওপৰা এয়া হেলিকপ্টাৰ যোনে দেখা নাই চাই লওক। আজি চিপাঝাৰতো মোদী চৰকাৰ, ডিব্ৰুগড়তো মোদী চৰকাৰ, যোৰহাটতো মোদী চৰকাৰ, ভাৰতৰ চাৰিওফালে আজি মোদী চৰকাৰ। শ্ৰদ্ধাৰ ৰাইজ, মোদীজীক আমি কিয় প্ৰধানমন্ত্ৰী হিচাপে বিচাৰো? সকলোৱে জানে যে মোদীজীৰ দৰে এজন সুদক্ষ, শক্তিশালী আৰু দেশক প্ৰাণ ভৰি ভাল পোৱা এজন ব্যক্তি আমাৰ বাবে অতিকে প্ৰয়োজন। যেতিয়া দেশত কোভিড আহিছিলে সকলোৱে হাত এৰি দিছিল। মোদী ডাঙৰীয়াই ক'লে যে আমি নিজৰ জীৱনো বচাব লাগিব, নিজৰ সম্পত্তিও বচাব লাগিব। গান্ধী মোদীজীৰ ভেকচিনৰ কাৰণে জীৱন ৰক্ষা হ'ল। আপোনজনক আমি হেৰুৱাবলগীয়া নহ'ল। কোভিড পাৰ হৈ গ'ল, আমি ভেকচিন পালো। ভাৰতবৰ্ষৰ অৰ্থনীতি কম দিনৰ ভিতৰতে আকৌ সুদৃঢ় হৈ উঠিলে। বিনামূলীয়া চাউল চলি থাকিল, উজ্বলা গেছ চলি থাকিল, আৰু লগত প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত। যদি ঘৰত বেমাৰ হয়, ঘৰত যদি দুৰাৰোগ্য বেমাৰ হয়, কাৰ্ডখন লৈ, কাৰ্ড নাথাকিলে ৰেচন কাৰ্ড লৈ আমি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা কৰিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, মোদীজী প্ৰধানমন্ত্ৰী হ'ল 2021 চন অসমত ইলেকশ্যন আহিলে, আপোনালোকে পৰমানন্দ ৰাজবংশীক জিকালে। নীলা চোলা পিন্ধা সেইয়া দেউতাকৰ কান্ধত উঠি থকা অকণমানিজনীক দেখিছেনে? তাই বিশেষভাৱে সক্ষম ছোৱালী। এনেকৈ মানে মামাই দেখা পাই ওচৰত নিবলৈ নিৰ্দেশ দিলে। তেওঁ আহি আছে। যিখিনি মানুহ আহিছিলে সাংস্কৃতিক অনুষ্ঠানেৰে ব্যস্ত ৰাখিলে যেতিয়ালৈকে মামা অহা নাছিল। আৰু মানুহ চাওক কিমান আহিছে, মই অলপহে দেখুৱাইছো। আৰু মানে আগফালে পিছফালে ঢেৰ মানুহ, ইমান মানুহ হৈছে নহয়। গিজিয়া আৰু ইফালে গৰম। কল্লোল আৰু সাজন নায়াৰো আহিছে।
তেওঁলোকেও গান গাব। আপোনালোকে আমাক নিৰ্বাচিত কৰিলে, নিৰ্বাচিত হোৱাৰ পিছত আমি শপত লোৱাৰ সেই মুহূৰ্তবিলাক মনত পৰিলে এতিয়াও আমাক মানে একো বিহুৰ মিউজিকত ইলেকশ্যনৰ পেৰেডি গান। মানুহ কিমান দেখিছে নহয়, মই দেখাইছোৱে। আৰু ওপৰত চাওক, জাতীয় পতাকাৰ সেই যিখন তিৰপাল আছে সেইখনৰ পৰা কোনো ধৰণৰ ছাঁ নপৰে মানুহৰ গাত। গতিকে কেনেকুৱা ধৰণে মানুহবিলাক আছে বুজি পাইছে বোধ কৰোঁ। আৰু আঠবয়সীয়া সেইয়া বাইদেউজনীয়ে মানে নিটত দি বাগৰি পৰিল, এনেকৈ দাংকলা কৰি লৈ আহিছে চিকিৎসাৰ কাৰণে। চাওকচোন কি অৱস্থা। অকল এখেতে নহয়, আৰু কেইজনমানৰো তেনেকুৱা হৈছে। মই কি কি দেখাব পাৰোঁ চাওক। আৰু মানে চবৰে হেঁপাহটো মামাক চোৱাৰ, সেইকাৰণে মানে লৰা টোপৰা কৰি সকলোৱে আহিছে এনেকৈ ওলাই। আপোনাৰ ল'ৰা নহয়? দক্ষিণ চুবুৰীত বাপা? বেচেৰা মামাক চাব আহি মূৰ ঘূৰাল। নিৰ্মাণ কৰিলে আজি মই জানো যে আপোনালোকে যেতিয়া মন্দিৰলৈ যাব তেতিয়া আপোনালোকৰ সমৰ্থন কৰিব পাৰিব। আৰু যেতিয়া চাওক, মামীৰ নিউজ লাইভ আহিছে। আমাৰ এয়া দৰং জিলাৰ চিপাঝাৰ হাই ছেকেণ্ডেৰী ফিল্ডত দেই। এই পৰিৱেশটো হৈছে মামা অহাৰ আগমুহূৰ্তৰ। গতিকে সম্ভাষণ জনাইছে এনেধৰণে। আৰু যেতিয়াই আহিব বুলি ক'লে মই দৌৰি আছোঁ, এনেকৈ মানে দৌৰি দৌৰি এই যে জুই নুমুৱা গাড়ীখন আছে তাৰে একদম পিছফালে যাম, বুজিছে। আৰু এনেধৰণে মানে মই গৈ আছোঁ আগুৱাই আগুৱাই। পুলিচে মানা কৰিছে, কিন্তু উপায়টো নাই, বুজাই বৰাই কিবাকৈ মানে ক'লোঁ আৰু এই ধৰণে মানে অলপ ধূলি বালিও খালোঁ, যিহেতুকে খুব ধূলা উৰাইছিলে। আৰু উপায়টো নাই, এনেকৈ আৰু আহিলে। সকলোৱে শিলডল ভাঙি ওলাই আহিছে মামাক চাবলৈ। সেইকাৰণে ময়ো আহিলোঁ। আৰু আহিলোৱে যেতিয়া ইউটিউবতনো কিয় নিদিওঁ, দি দিলোঁ। আৰু যিবিলাকে একেবাৰে ক'তোৱেই চোৱা নাই তেনেহ'লে মোৰ ইউটিউবত চাব পাৰিব। আজিকালি মিডিয়াৰ প্ৰব্লেম নাই, য'তে ত'তে চাব পাৰি। তথাপিতো মই দি দিলোঁ আৰু ইচ্ছা গ'ল। আপোনালোকে কেনেবা পালে, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব অনুৰোধ কৰিলোঁ।